Assalamualaikum. Kalau kita nak video show, kita nak cakap pasal apa tu? Kalau kita nak cakap pasal apa tu? Murah. Amar aji daud ase husband और mur और আমি দাওত খাবলৈ যাম আৰু যেহেতু আপা আৰু ভাইটি ঘৰত থাকিব তেৰকাৰণে বনোৱা নিজৰ কৰি যাব লাগিব এতিয়া 9:14 হৈ গ'ল যাম অকমান দেৰিকৈ ওচৰতে বেছি দূৰত নহয় লাহে ধীৰে মানে কলেও হ'ব বুলি কৈছে আৰু এপিনে মই ভাত বনাইছো আৰু এপিনে তৰকাৰী বনাবলৈ কেৰাহী পাতি দিলো আৰু গধূলি সময়ৰ পৰা তেনেকা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই এতিয়া ষ্টাৰ্ট কৰিছো তো ঠিক আছে ভিডিঅ' চাই দিব একেবাৰে শেষলৈকে এপিনে কণী বনাম কণী চিলি থৈছো এপিনে আলু বইল কৰি থৈছো আলু কণী তৰকাৰী বনাম কেৰাহীখন পাতি দিলো গৰম হ'বলৈ আৰু না ভাত হৈ আছে ইয়া গালমান কাহি বাতি ধুলো আৰু ইয়া তৰকাৰীখিনি পাতি দিছিলো তৰকাৰীখিনি উতলি আছে আৰু এতিয়া হ'বই আৰু তৰকাৰীখিনি বেছি সময় নাই কিয়া অকমান দেৰি থৈ কিনে অফ কৰি দিম গেছটো আৰু এপিনে মোৰ ভাত বনোৱা হৈ গ'ল আজি ৰাইচ কুকাৰত ভাত বনোৱা নাই ডেক্সি এটাতে বনাই দিছো যেহেতু দুজন মানুহৰে ভাত ন ইমান ভাত নহয় আৰু আজি হৈ গ'ল নেক্সট ডে মৰ্নিং আৰু ইয়া মৰ্নিং উঠিয়ে মই চাহ লৈছো খাবলৈ লগতে লৈছো বিস্কুট দুখন নহয় আৰু এখন আৰু এডখৰ আৰু এপিনে কালি আনিছিলো এটো পটেটো বিস্কুট হয় এটো মই কেতিয়াও আগতে খোৱা নাই কিয়া আজি ফাৰ্স্ট টাইম খাবলৈ লৈছো খাবলৈ কেনেকা হয় হেতু টেষ্টটো মই নাজানো কাৰণ যেটো মই খোৱাই নাই কিয়া কেতিয়াও আৰু কালি ৰাতি আমি দাওত খাই কিনে মই আৰু হাজবেণ্ড 11টা বজাত আহিলো 11:10-15 মান হৈছিল তেনেকা সময়তে আহিলো আৰু ইয়া দেখিছেনে একদম চিপছৰ নিচিনা হয় হে বিস্কুটটো আৰু চাটা খালো খাই মেলি ইয়া দেখিছে নহয় ৰুটি লাগি গলো যেহেতু মোৰ সদায় ডিউটি জানে ৰুটি কিটা মই বনাবই লাগে আৰু এই পিনে চা নাস্তা খাবলৈও আহি গলো আৰু বেটাক এখন ৰুটি দি বহাইছো ময়ো খাবলৈ বহিছো যেহেতু হি একো নাখায় এনে টানি ফুৰিব হেক বুলি এখন ৰুটি দি দিছো আৰু এয়া চা নাস্তা খাই মেলিও আৰু তত নাইকিয়া আৰু নিজৰ ৰুমটো ক্লিন কৰিব লাগে বাহিৰৰ কামখিনিও কৰিব লাগে তো হেয়া নিজৰ ৰুমৰ পৰা প্ৰথমতে ষ্টাৰ্ট কৰি দিছো আৰু লাহে লাহে প্ৰথমতে ভাবিছো বিছনাখন পাৰিলো তাৰ পিছত ঘৰ দুৱাৰবোৰ লাহে লাহে সিজিল কৰিম এয়া দেখিছে নাই বেটা তো ঠিক আছে ভিডিঅ'টো আজি চাই যাব আশা কৰিছো আপোনালোকক ভাল লাগিব Assalamualaikum. সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোকৰ দোৱাটোৰে মোৰো ভাল আজি ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো চালে ৰাতিপুৱা চাহ খালো তাৰ পিছত ৰুটি বনাই আমি চাহ নাস্তা এই মাত্ৰ খালো খাই মেলি কিনে বেটাকো এখন ৰুটি দি বহাইছিলো আৰু ময়ো লগতে খালো আৰু হিটো এনেও নাখায় তথাপিও দি কিনে বহাইছো মানে অকমান হেবিট কৰাৰ মানে চেষ্টা কৰিছো যেহেতু অকমান ডাঙৰ হৈ আহিছে ন আৰু আজি হয় 26 জুলাই আৰু আলহামদুলিল্লাহ আল্লাহৰ হুকুমত আজি মোৰ বেটাৰ আজি 2 বছৰ কমপ্লিট হৈ গ'ল আজি তাৰ হয় বাৰ্থডে আপোনালোকেও মোৰ ল'ৰাটোৰ কাৰণে দোৱা কৰিব আশা কৰিছো তো আজি তেনেকুৱা একো কৰাৰ প্লেনিং নাই কিয়া অকলে ৰাতি জুনা পেজন মাটি কিনে দোৱা কৰাম আৰু ঠিক তেনেকুৱাই ভাবিছো আৰু তেনেকুৱা মানে আজি ইমান ডাঙৰকে একো কৰা নাই কিয়া মানে কাৰণ কৰি দিয়া মানুহও নাই কিয়া এবিলাক মানে বাৰ্থডে চাৰ্ডে কৰিলে অকন মানুহৰো দৰকাৰ হয় আৰু মই অকলে মানে কৰিবলৈ এবিলাক মানে বহুত মানে দিগদাৰি হৈ যায় অসুবিধা হৈ যায় আৰু তো সেই কাৰণে আৰু তেনেকা মানে একো ডাঙৰকে কৰা নাই কিয়া অকলে জুনা পেজন মাতিছো আৰু ঘৰৰ যিখিনি মানুহ আছে সেইখিনি আৰু তো ঠিক আছে আজি আশা কৰিছো আপোনালোকে মোৰ ল'ৰাটোৰ কাৰণে দোৱা কৰিব যেহেতু আজি 2 বছৰ তাক কমপ্লিট হৈ গ'ল 2 বছৰ আগত আজিৰ দিনটোতে কি জন্ম হৈছিল তো যি কি নহওক আল্লাহ যেন মোৰ ল'ৰাটোক ভাল কৰে হেতুৱে আল্লাহৰ ওচৰত দোৱা কৰিছো আৰু এতিয়া মই মোৰ নিজৰ কামত লাগি গৈছো আৰু ঘৰ দুৱাৰবোৰ সাৰিব লাগে ৰুমটো ক্লিন কৰিম তাৰ পিছত যাম বাকি ৰুমবিলাক মই গৈ কিনে সাফা কৰিম তো ভিডিঅ'টো চাই যাব দিনটো কি কৰো কি নকৰো আপোনালোকৰ লগত পাৰিলে শেয়াৰ কৰিম আৰু এই সব বেটা গুটা তাৰ বস্তুখিনি লৈ কিনে হি বিছনাখনত উঠি লৈছে আৰু ভৰিখন চাইছে ইমান লেতেৰা আছে খালি ভৰিতে দৌৰি ফুৰিছে অলপমান দেৰিকে মই কাম চাম কৰিম তো মই গা চা ধুৱাই মেলি সাফা কৰি দিম তো অকমান দেৰি খেলি লওক এখিনি সময়লৈকে কালি দাওত খাবলৈ যাওঁতে কাপোৰজোৰ পিন্ধি গৈছিলো আৰু এতিয়া মই জাপি মেলি থৈ দিলো আৰু পিনে মই বিছনা ধুনীয়াকে পাৰা মেলা হৈ গ'ল পুৰা ৰুম চুম ক্লিন কৰি দিলো আৰু বেটা গৈছে বৰমাহঁতৰ ঘৰত তো এতিয়া তাক লৈ আনি কিনে অকমান কিবা খোৱা গাটো ধুৱাম অকমান দেৰিকে আৰু ইয়া কাম কৰি মেলি একেবাৰে বহিছো অকমান ভাবিছো চাহ একাপ খাও বুলি আৰু লগত লৈছো কণী এটা বইল আৰু বেটা কৈ পিনে খাবলৈ দিছো আৰু ইয়া দেখ চাও গুটা তলত পেলালে লৈ পেলাই থৈ আহিলো আৰু এইটো এতিয়ালৈকে খোৱাই নাই এডখৰ অকমান আছে এয়া বেটাৰ ভাগৰ কণী ডখৰ ময়ে খাইছো কাৰণ বেটাই নাখায় দিলো এটা কণী
গোটেই পেলালে পেলাই মেলি কিনে এডোখৰ থাকিলে নাই নাখায় ময়ে খাই দিছোঁ আপুনি চাহ কাপ লৈছোঁ খাবনে খতম আজি কি আছে বেটা চবক সালাম দি দিয়া মুখখন চাওক বাবা চবক সালাম দি দিয়া কৈ দিয়া মোৰ কাৰণে দোৱা কৰিব দেই আজি মোৰ জন্মদিন কৈ দিয়া আজান দিলে আজান বেটা আল্লাহ দিছে কৈ দিয়া মোৰ কাৰণে চবে দোৱা কৰিব দেই মোৰ আজি হেপী বাৰ্থডে আছে হেপী বাৰ্থডে কেনেকৈ কৰিবা চাওক ভালকৈ ভালকৈ হেপী বাৰ্থডে কেনেকৈ কৰিবা দূৰত যোৱা অকণমান দূৰত যোৱা সেই দূৰত গৈ কৰা কেনেকৈ কৰিবা হেপী বাৰ্থডে কেনেকৈ কৰিবা চাওঁ কেনেকৈ কৰিবা হেপী বাৰ্থডে কেনেকৈ কৰিবা বেটা অঁ এনেকৈ কৰে হেপী বাৰ্থডে হ'ব অকণমান দেৰিকৈ মই 5-10 মিনিট পিছত মই তোমাক গাটো ধুৱাই দিম দেই হ'ব গা ধুই ল'বা অকণমান খেলি লোৱা ইমান দেৰি ৰুমতে লৈ আহিছোঁ শাক বাচিবলৈ বেটাক লৈ মেলি কিনে মানে যিহেতু দিগদাৰী হৈছে পাকঘৰত কৰিবলৈ তাই সেইকাৰণে ভাবিলোঁ ৰুমতে লৈ আহিব এইপিনে দৰ্জাখনো মাৰি দিছোঁ নহ'লে ওলাই দৌৰি পলাই যায় কামৰ সময়ত দিগদাৰীও লাগে ৰাবা এই মাত্ৰ বেটাক গা চা ধুৱাই মেলি দিলোঁ আৰু এতিয়া মই ভাত আৰু দাইল পাতি গৈছিলোঁ দাইলখিনি হ'ল ভাতো হৈ গ'ল শাকখিনি মানে ধুই কিনে কাটি মেলি ধুই তাৰপিছত বেটাক গা ধুৱাবলৈ গৈছিলোঁ আৰু বেটাক গা চা ধুৱাবলৈ হৈ গ'ল তাৰপিছতে শাক ভাজি বনাম আৰু মই দেখাই আছোঁ শাকখিনি পূৰা ধুই ধাই লৈ আহিলোঁ তাৰপিছতে শাকখিনি ধোৱাৰ পিছতে মই বেটাক গা ধুৱাব গৈছিলোঁ দাইল হৈ গ'ল বাগাৰ দিবলৈ আছে এইপিনে ভাত হৈ গ'ল আৰু ইয়াত ক্ষীৰ বনাবলৈ বস্তু আনি থৈছোঁ এইপিনে গাখীৰ চেনি ইয়াত শুকান জলকীয়া নাছিলে শুকান জলকীয়া অনালোঁ তাৰপিছত চাউল তাৰপিছত ইলাইচি পেকেট এইখিনি ক্ষীৰ বনোৱা বস্তু হয় আজি পাতি দিলোঁ শাক ভাজি এতিয়া হ'বই আৰু অকণমান দেৰি আছে আৰু এইপিনে মই শুকান মাছ চাটনি বনালোঁ তাৰপিছত এইপিনে দাইল বাগাৰো দিয়া হৈ গ'ল আৰু এইপিনে চাউল তিয়াই থৈছোঁ ক্ষীৰ বনাবলৈ আৰু ইয়াত আলু দুটামান বইল কৰি থৈছোঁ চাটনি বনাম এইখিনি তো এয়া হৈছে আজি দুপৰীয়াৰ খানা ভাত পানী খাই মেলি অকণমান দেৰি শুইছিলোঁ আৰু শোৱাৰ পৰা উঠিলোঁ 10-15 মিনিটমান হ'ল আৰু এতিয়া মই ক্ষীৰখিনি পাতি দিছোঁ এতিয়া যিহেতু 6টা বাজিবলৈ হৈছে তো ভাবিলোঁ ক্ষীৰখিনি পাতি দিওঁ তাৰপিছতে আকৌ পোলাও বনোৱা মেলা কৰিব লাগিব যিহেতু ৰাতি জোনাবক খাবলৈ ঘৰত কৈছোঁ তো বনোৱা যোৱাও কৰিব লাগিব আৰু এইপিনে মই শুই উঠি মাথাটো অলপ ভাৰী লাগিছে এইপিনে মই ৰঙা চাহ লৈছোঁ একাপ আৰু বেটাও মোৰ লগতে উঠি আহিছে ইয়াত কিবা কিবি ওলাই আছে খেলি আছে তো ঠিক আছে ভিডিঅ'টো এনেকৈ চাই যাব একদম হেপী আছে এয়া ক্ষীৰ বনোৱা হ'ল আৰু এইপিনে মই চাহো পাতি দিছোঁ অকণমান সময় মানে অকণ থ'ম আৰু তাৰপিছত আৰু মানে এনে ৰেডি হৈ গ'ল খালি অকণমান সময় থ'ম তাৰপিছত আৰু চবে খাব পাৰিব আৰু এতিয়া গধূলি নাস্তা লৈছোঁ খাবলৈ খাই মেলি আৰু বনাবলৈ লাগিম এয়া পোলাও বনাবলৈ মই পিঁয়াজখিনি ভাজি আছোঁ আৰু এয়া ব্ৰইলাৰখিনি যাম ধুবলৈ তেওঁলোকে ধোৱা নাইকিয়া পিঁয়াজখিনি এইপিনে হৈ থাকক মই ইমান দেৰি ব্ৰইলাৰখিনি ধুই লৈ আহোঁ আৰু এইপিনে চাউল আছে এয়া মই পটাপট ৰেডি হৈ ল'লোঁ আৰু এতিয়া 8:40 হৈ গ'ল আৰু এই কাপোৰযোৰ মই পটাপট পিন্ধি ল'লোঁ আৰু এতিয়া বেটাক ৰেডি কৰাম বেটা বৰমাহঁতৰ ঘৰত আছে আৰু সিহঁতৰ পোৱালীকেইটাকো লৈ আহিব হাজবেণ্ডে আনিব গৈছে সিহঁতক আৰু বেটাৰ কাৰণে কাপোৰ ওলাই থৈছোঁ তো পটাপট তাক পিন্ধাই লওঁ আৰু এতিয়া 9টা বাজিবলৈ হ'ল ভাবিছোঁ তাৰ কেকটো কাটি লওঁ বুলি কিনে তো ভিডিঅ'টো চাই যাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব দিনটো কি কৰিলোঁ কি নাই কৰা সকলোবোৰ আপোনালোকক শ্বেয়াৰ কৰিলোঁৱেই আৰু যিমানখিনি পাৰিম আপোনালোকৰ লগত কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এনেকৈ চাই যাব আৰু এইযোৰ বেটাৰ কাৰণে ওলাইছোঁ পিন্ধাবলৈ এইযোৰ গুৱাহাটীত যাওঁতে বয়ে দিছিলে বেটাক তো এইযোৰে এতিয়া পিন্ধাম তো ঠিক আছে তাক মই ৰেডি কৰিলোঁ তাৰপিছত লগ পাই আছোঁ
এয়া বেটাৰ কেকটো আনিছে আৰু কেকটো আনিছে বেটাৰ সৰু দাদাকে আনি দিছে যিহেতু তাক বহুত বেছি মৰম কৰে তো সেই বুলি আব্বাই মানে বেটাৰ কাৰণে কেকটো লৈ আহিছে আৰু বেটাৰ নামটো লিখোঁতে মানে ইয়াত এটা স্পেলিং ভুল আছে আৱেজ ইৰফাত হ'ব লাগে কিন্তু আৱেজ আসফাত বুলি আছে এছ দি দিলে এছৰ জেগাত আৰ হ'ব লাগিছিলে তো সেইটো অলপমান মানে খেলি মেলি হৈ গ'ল হয়তো আব্বাও মন নকৰিলে পাৰে যি কিয়ে নহওক কেকটো বহুত বেছি ধুনীয়া হৈছে কিন্তু নামটো অকণমান মানে শুদ্ধকৈ থাকিলে আৰু বেছি ভাল লাগিলে হয় ময়ো মন কৰা নাছিলোঁ হাজবেণ্ডে যেতিয়া চালে কৈছে বোলে নামটো বোলে অলপ ভুলকৈ লিখা আছে তো এতিয়া আৰু লৈ আনিলে এতিয়াতো আৰু উপায় নাইকিয়া ন আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীকেইটা লৈ আহিছে হাজবেণ্ডে বৰমাৰ নাতি হয় দুটা নাতিনী এজনী আৰু নাতি এটা আৰু এটা বৰপাৰ মানে নাতি এটা লগতে যিহেতু কাকো মাতা নাই তেনেকুৱা আৰু তো সেয়ে আৰু ঘৰৰ যিকেইটা সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতক লৈ মেলি অকণমান ফূৰ্তি কৰিছোঁ আৰু যিহেতু মানে ভাল লাগে আৰু এনেকৈ আৰু ফটো তুলিছিলোঁ বেটাক লৈ কিনেতো এখনো ফটো তুলিব নোৱাৰিলোঁ যিহেতু সি মানে বহুত দৌৰাদৌৰি কৰি কেক কাটি থাকোঁতেই জোনাবাহীলৈ চালেই আৰু জোনাবাহী দোৱা কৰি মেলি মানে জোনাবাহী পোলাও নাখালে ক'ৰবাত দাৱত আছিলে তো ক্ষীৰ আৰু কেক খাই গ'লে পানী দি কিনে খালে আৰু এয়া দেখিছেনে পোলাও বনোৱা হৈ গ'ল এইপিনে খুৰমা পোলাও বনাইছিলোঁ আৰু চবে খোৱা বোৱা কৰিলে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে